নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টিত আমি তোমালোকৰ পঞ্চম শ্ৰেণীৰ গণিতৰ 6 নম্বৰ পাঠ হৰণ পাঠৰ ওপৰত আলোচনা কৰিম। তোমালোকে ভালকৈ ভিডিঅ'টো চাবা আৰু কথাবোৰ শুনিবা। যে এতিয়া আমি স্ক্ৰীনত কি দেখা পাইছোঁ চোৱাচোন। যে এতিয়া আমি আমাৰ স্ক্ৰীনত 8টা কল দেখা পাইছোঁ। যে আমাৰ হাতত 8টা কল আছে আৰু আমি এই কলবোৰ আমি বান্দৰক ভগাই দিম। এই বান্দৰ দেখিছানে? এই বান্দৰ আমি কলবোৰ বান্দৰক ভগাই দিম। এনেকৈ বান্দৰক আমি ভগাই দিম আৰু আমি প্ৰতিটো বান্দৰকে দুটাকৈ কল দিম। এই চাবা দুটা কল, আমি প্ৰতিটো বান্দৰকে কেইটাকৈ কল দিম? দুটাকৈ। যে আমাৰ 8টা কল আছে আৰু এই কলবোৰ আমি বান্দৰক ভগাই দিম আৰু প্ৰতিটো বান্দৰকে আমি দুটাকৈ কল দিম। এতিয়া আমি প্ৰথম বান্দৰটো তালৈ আহিছোঁ। প্ৰথম বান্দৰটোৰ ক্ষেত্ৰত চাবা দুটা কল লৈছোঁ। এই কল দুটা আমি বান্দৰক দি দিম আৰু বান্দৰটোৱে কল দুটা ল'লে। এতিয়া আমাৰ হাতত কেইটা কল থাকিব? 8টা আছিল, দুটা দি দিলোঁ বান্দৰক। চোৱাচোন কেইটা আছে। এতিয়া আমাৰ হাতত 6টা কল আছে। যে আমাৰ হাতত আৰু 6টা কল আছে। যে আমি কি পালোঁ? 8ৰ পৰা দুটা গ'লে 6 পালোঁ। 8 বিয়োগ 2 সমান 6। এতিয়া আমি দ্বিতীয় বান্দৰটোৰ তালৈ যাম। দ্বিতীয় বান্দৰটোৰ ক্ষেত্ৰত আমি আকৌ দুটা কল ল'লোঁ। কল লৈ আকৌ কল দুটা আমি বান্দৰটোক দিলোঁ আৰু বান্দৰটোৱে কল দুটা ল'লে। এতিয়া আমাৰ হাতত কেইটা কল থাকিব চোৱাচোন। 6টা আছিল, দুটা দি দিলোঁ। আমাৰ হাতত বাকী এইকেইটা কল আছে আৰু এইকেইটা হ'ল 4টা। যে আমাৰ হাতত আৰু 4টা কল আছে। যে আমি কি পালোঁ? 6টাৰ দুটা গ'ল, থাকিল 4। 6 বিয়োগ 2 সমান 4। এতিয়া আমাৰ হাতত আৰু 4টা কল আছে। আমি আৰু বান্দৰক দিব পাৰিম। 3 নম্বৰ বান্দৰটো তালৈ আহিলোঁ আৰু দুটা কল ল'লোঁ। লৈ সেই কল দুটা বান্দৰটোক দিলোঁ আৰু বান্দৰটোৱে সেই কল দুটা ল'লে। এতিয়া আমাৰ 4টা আছিল, দুটা দিলোঁ। আমাৰ হাতত আৰু কেইটা থাকিব চোৱাচোন। আমাৰ হাতত আৰু দুটা কল আছে আৰু আমি কি পালোঁ? যে 4টাৰ দুটা গ'লে কেইটা থাকে? দুটা। 4 বিয়োগ 2 সমান 2। এতিয়া আমাৰ হাতত আৰু মাত্ৰ দুটা কলে আছে। আমি আৰু এটা বান্দৰকে দিব পাৰিম। যে আমি চতুৰ্থ বান্দৰটোৰ হাতলৈ আহিছোঁ। এতিয়া আমাৰ হাতত কল আছে দুটা। এই কল দুটা দেখিছানে? আমাৰ হাতত এই দুটা কলে আছে। আমি এই কল দুটা ল'লোঁ। লৈ পিনে আমি বান্দৰটোক দি দিলোঁ আৰু বান্দৰটোৱে কল দুটা খাই পেলালে। এতিয়া আমাৰ হাতত কিবা কল থাকিবনে চোৱাচোন। দুটা কল আছিল, আমি দুটা কল লৈ বান্দৰটোক দি দিলোঁ আৰু বান্দৰটোৱে দুটা কল খাই পেলালে। এতিয়া আমাৰ হাতত আৰু কোনো ধৰণৰ কল নাথাকে। আমাৰ তাৰমানে কেইটা কল আছে? আমাৰ হাতত 0টা কল আছে। এটাও নাই মানে 0টা কল আছে। আমাৰ হাতত এতিয়া আৰু এটাও কল নাই। অৰ্থাৎ দুটাৰ পৰা দুটা গ'লে 0 থাকে। 2 বিয়োগ 2 সমান 0। যে আমি কলবোৰ আমি যেতিয়া বান্দৰক ভগাই দিলোঁ, আমি 4টা বান্দৰক দিব পাৰিলোঁ। যে দুটা কল দিয়াত আমি 8টা কল 4টা বান্দৰক সমানে ভগাই দিব পাৰিলোঁ। আৰু আমাৰ 4টা বান্দৰে কল পাইছিল। সেই বান্দৰকেইটা চোৱাচোন। এইকেইটা আছিল আমাৰ সেই 4টা বান্দৰ, যিকেইটা বান্দৰে আমাৰ কল ভাগত পালে। অৰ্থাৎ আমি কি বুজি পালোঁ? যে অৰ্থাৎ বুজি পালোঁ যে 8টা বস্তুক দুটাকৈ ভাগ কৰিলে আমি 4টা ভাগ কৰিব পাৰোঁ। যে 8টা বস্তুক যদি আমি সমানে দুটা দুটাকৈ ভাগ কৰোঁ, তেতিয়া আমি 4টা ভাগ কৰিব পাৰিম। আৰু এই যে ভাগ কৰিছোঁ, এইটোৱে হ'ল আমাৰ হৰণ। যে আমি ইয়াকে হৰণ বুলি ক'ম। অৰ্থাৎ 8 হৰণ 2 সমান 4। যে আমি 8ক 2ৰে হৰণ কৰিছোঁ। আমাৰ 8টা বস্তু আছিল, কেইটাকৈ ভাগ কৰিছোঁ? দুটাকৈ। অৰ্থাৎ 2ৰে হৰণ কৰিছোঁ। কৰোঁতে কেইটা ভাগ পালোঁ? 4টা। সেইটো হ'ল আমাৰ ভাগফল। এতিয়া আমিতো যেতিয়া আমাক হৰণ কৰিব দিব, তেতিয়াতো আমি এনেকৈ বিয়োগ কৰি থাকিব নোৱাৰিম। গতিকে আমি কেনেকৈনো কৰিম সেইটো চাবা। আমি অলপ বেলেগকৈ কৰিম। যে এতিয়া আমি এইটো কৰিম যে আমি ফাৰ্ষ্ট এনেকৈ দুডাল চিন দি ল'ম। এনেকৈ দুডাল চিন দি ল'ম। লৈ আমি কিয় হৰণ কৰিছিলোঁ? 8ক। 8টো চিনৰ ভিতৰত লিখিম। কিহেৰে হৰণ কৰিছিলোঁ বা আমি কেইটাকৈ ভাগ কৰিছিলোঁ? দুটাকৈ। 2টো বাহিৰত লিখিম। এতিয়া আমি 2ৰে 8ক হৰণ কৰিম। 2ৰে 8ক হৰণ কৰিবলৈ প্ৰথমে আমি 2ৰ ভাগৰ পূৰণীয়তাখন চাব লাগিব। আৰু আমি 2ৰ ভাগৰ পূৰণীয়তাখনত যেতিয়ালৈকে আমি 8 নাপাওঁ বা 8তকৈ ডাঙৰ সংখ্যা নাপাওঁ, তেতিয়ালৈকে আমি সেইখন চাই যাম। তো চাবাচোন 2ৰ ভাগটো। যে 2 1 গুণ 2, 2 2 গুণ 4, 2 3 গুণ 6, 2 4 গুণ 8। আমি 8 পালোঁ। কিমানত পালোঁ? 2 4 গুণত পালোঁ। অৰ্থাৎ আমাৰ কিমান বাৰ যাব? 4 বাৰ যাব। 4টো ওপৰত লিখিম আৰু আমি 8ৰ তলত এনেকৈ 8টো লিখিম। লিখি আমি ওপৰৰ 8টোৰ পৰা তলৰ 8টো বিয়োগ কৰিম আৰু বিয়োগ কৰি 0 পালোঁ। যে ইয়াত আমাৰ
এই যে প্ৰথম আমি 8টো লিখিছিলোঁ, সেই 8টো হ'ল আমাৰ ভাজ্য। হৰণ কৰিছিলোঁ 8ক, 8টো ভাজ্য। কিহেৰে হৰণ কৰিছিলোঁ? 2ৰে, 2টো হ'ল আমাৰ ভাজক। হৰণ কৰি আমি কি পাইছিলোঁ? কেইবাৰ গৈছিল? 4, 4টো হ'ল ভাগফল। আৰু আমি বিয়োগ কৰি কি ৰৈ গৈছিল আমাৰ? 0, আৰু 0টোক আমি ভাগশেষ বা বাকী বুলি ক'ম। এইবাৰ চাবাচোন, বিয়োগৰ সহায়ত আৰু সমানে ভাগ কৰি ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰা। যে আমি বিয়োগ কৰি আৰু সমানে ভাগ কৰিও আমি ভাগফল আৰু ভাগশেষ কেনেকৈ নিৰ্ণয় কৰিব পাৰোঁ সেইটো চাম। এইটো দিয়া আছে আমাক 20 আৰু 3, অৰ্থাৎ আমি 20টা বস্তুক 3টাকৈ ভাগ কৰিব লাগে, অৰ্থাৎ 20ক 3ৰে আমি হৰণ কৰিব লাগে। কৰিনো আমি কি ভাগফল পাওঁ আৰু কি ভাগশেষ পাওঁ চাওঁ বোলা। যেতিয়া আমি বিয়োগৰ সহায়ত কৰিম তেতিয়া আমাৰ কি হ'ব? যে আমি 20ৰ পৰা 3 বিয়োগ কৰিম, কৰি ধৰা যি পাওঁ তাৰ পৰা আকৌ 3 বিয়োগ কৰিম। তেনেকৈ আমি 3টো বিয়োগ কৰি গৈ থাকিম যেতিয়ালৈকে আমি 0 নাপাওঁ বা 3তকৈ এটা সৰু সংখ্যা নাপাওঁ, তেতিয়ালৈকে আমি 3টো বিয়োগ কৰি গৈ থাকিম। চাবাচোন, তোমালোকে চালে বুজি পাবা। যে প্ৰথম আমি 20ৰ পৰা 3 বিয়োগ কৰিলোঁ, কি পালোঁ? 17। এইবাৰ 17ৰ পৰা আমি আকৌ 3 বিয়োগ কৰিব লাগিব। 17ৰ পৰা 3 বিয়োগ কৰিলোঁ, 14 পালোঁ। নেক্সট 14ৰ পৰা আৰু 3 বিয়োগ কৰিম, 11। 11ৰ পৰা আকৌ 3 বিয়োগ কৰিলোঁ, 8। 8ৰ পৰা আকৌ 3 বিয়োগ কৰিলোঁ, 5। 5ৰ পৰা আকৌ 3 বিয়োগ কৰিলোঁ, 2। এইবাৰ আমি 2ৰ পৰা 3 বিয়োগ কৰিব নোৱাৰোঁ, কাৰণ 2টো আমাৰ 3তকৈ এটা সৰু সংখ্যা। গতিকে আমি এতিয়া কিমান বাৰনো 3 বিয়োগ কৰিব পাৰিলোঁ সেইটো চাওঁ বোলা। এবাৰ, দুবাৰ, 3 বাৰ, 4 বাৰ, 5 বাৰ, 6 বাৰ। যে আমি কিমান বাৰ বিয়োগ কৰিব পাৰিলোঁ? 6 বাৰ। গতিকে ভাগফল হ'ব 6। আৰু শেষৰ বাৰ বিয়োগ কৰাৰ পিছত কি ৰৈ গৈছিল? 2। গতিকে আমাৰ ভাগশেষ হ'ল 2। এইটো হ'ল আমাৰ বিয়োগৰ সহায়ত। এতিয়া আমি সমানে ভাগ কৰিনো কেনেকৈ চাব পাৰোঁ চাওঁচোন। কেনেকৈ সমানে ভাগ কৰিনো ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰিব পাৰোঁ তাকে চাম। সমানে ভাগ কৰি যে আমাৰ 20 আছিল, গতিকে আমি প্ৰথম 20টা আমি আকৃতি লৈ ল'ম, 20টা বস্তু লৈ ল'ম। যে প্ৰথম আমি 20টা বস্তু লৈ ল'লোঁ। আমি কেইটাকৈ ভাগ কৰিব লাগে? 3টাকৈ। গতিকে এই 20টা বস্তুক আমি 3টাকৈ ভাগ কৰিম। প্ৰথম 3টা এটা ভাগ কৰিলোঁ, নেক্সট 3টা এটা ভাগ কৰিলোঁ, নেক্সট এই 3টা এটা ভাগ কৰিলোঁ, নেক্সট এই 3টা এটা ভাগ কৰিলোঁ, নেক্সট এই 3টা এটা ভাগ কৰিলোঁ, আৰু এই 3টা এটা ভাগ কৰিলোঁ। এতিয়া চোৱা আমি কেইটা ভাগ পাইছোঁ? আমি 6টা সম্পূৰ্ণ ভাগ পাইছোঁ। গতিকে আমাৰ ভাগফল হ'ব 6। আৰু শেষত ভাগ কৰিব নোৱাৰাকৈ কেইটা ৰৈ গৈছে? আমাৰ 2টা বৰ্গ ৰৈ গৈছে ভাগ কৰিব নোৱাৰাকৈ। গতিকে ভাগশেষ হ'ল 2। আৰু এইটো আমি এবাৰ হৰণৰ সহায়তো চাব পাৰোঁ। হৰণ কৰিনো চালে কেনেকৈ পাম চাবা। যে আমি 20ক 3ৰে হৰণ কৰিম, 20টো ভিতৰত লিখিলোঁ, 3টো বাহিৰত লিখিলোঁ। এতিয়া আমি 3ৰ ভাগৰ পূৰ্ণতা চাম। যেতিয়ালৈকে আমি 20 নাপাওঁ বা 20তকৈ ডাঙৰ সংখ্যা এটা নাপাওঁ, তেতিয়ালৈকে আমি 3ৰ ভাগৰ পূৰ্ণতাখন চাই যাম। যে 3 1 গুণ 3, 20 পোৱা নাই আমি, 3 2 গুণ 6, 3 3 গুণ 9, 3 4 গুণ 12, 3 5 গুণ 15, 3 6 গুণ 18, 3 7 গুণ 21। যে আমি ইয়াত 20 পোৱা নাই, কিন্তু 20টো পাৰ হৈ গুচি গ'লোঁ। 20টো পাৰ হৈ 3 7 গুণ 21ত 21 পালোঁ, 20টো পাৰ হৈ গ'লোঁ। গতিকে আমি যিটো হৰণ কৰি আছোঁ, আমি 20টো পাৰ হৈ যাব নোৱাৰোঁ। গতিকে আমি 20টো পাৰ হৈ যোৱাৰ আগত কি সংখ্যা পাইছিলোঁ সেইটো চোৱা। যে 7 3 গুণ 21 পাইছিলোঁ, তাৰ আগত কি পাইছিলোঁ আমি? 3 6 গুণ 18 পাইছিলোঁ। গতিকে আমাৰ ইয়াত হ'ব 6টো হ'ব, অৰ্থাৎ 6 বাৰ যাব। আমি ওপৰত 6 লিখিম আৰু 3 6 গুণ 18, 18টো তলত লিখিম 20ৰ। লিখি এতিয়া আমি 20ৰ পৰা 18টো বিয়োগ কৰিম। বিয়োগ কৰি পাম 2। তাত ইয়াত ভাগফল পালোঁ আমি 6 আৰু ভাগশেষ পালোঁ 2। এতিয়া আমাৰ পেজ নম্বৰ 73 চাবা। ইয়াত আমাক হৰণ কৰিব দিছে। এনেকৈ প্ৰথমটো দিয়া আছে, 60 হৰণ কৰিম আমি 7ৰে। যে 7ৰে 60 হৰণ কৰিম। এইটোতো আমি কি কৰিম? যেতিয়ালৈকে আমি 7ৰ ভাগটোত 60 নাপাওঁ তেতিয়ালৈকে গৈ থাকিম। যে 60 বা 60টো পাৰ হৈ নাযাওঁ, তেতিয়ালৈকে আমি চাই যাম। চোৱাচোন, 7 1 গুণ 7, 7 2 গুণ 14, 7 3 গুণ 21, 7 4 গুণ 28, 7 5 গুণ 35, 7 6 গুণ 42, 7 7 গুণ 49, 7 8 গুণ 56, 7 9 গুণ 63। যে আমাৰ কি হ'ল? 7 9 গুণ 63 পালোঁ, অৰ্থাৎ 60টো পাৰ হৈ গ'লোঁ আমি। 60 নাপালোঁ, কিন্তু 60টো পাৰ হৈ গ'লোঁ। আমি 60টো পাৰ হৈ যাব নোৱাৰোঁ। গতিকে 60টো পাৰ হৈ যোৱাৰ আগত আমি কি পাইছিলোঁ চোৱা? 7 8 গুণ পাইছিলোঁ আমি 56 পাইছিলোঁ। গতিকে আমাৰ আমি সেইটো ল'ব লাগিব যে 8 বাৰ যাব। ওপৰত আমি 8 লিখিম আৰু 7 8 গুণ হ'ল 56। এতিয়া আমি 60 বা 56 বিয়োগ কৰিম, বিয়োগ কৰি পালোঁ 4। তো ইয়াত ভাগফল হ'ল
8 আৰু ভাগশেষ হ'ল 4 এতিয়া যে আমি গণিতটো কৰিলোঁ এইটো আমি ভুল হৈছে না শুদ্ধ হৈছে কেনেকৈ গম পাম আমি সেইটো পৰীক্ষা কৰি চাব পাৰোঁ যে আমাৰ গণিতটো ভুল হৈছে নে শুদ্ধ হৈছে আমি এটা সেইটো পৰীক্ষা কৰি চাব লাম যে ইয়াত আমাৰ এটা নিয়ম আছিল আমাৰ আমি কেনেকৈ চাব পাৰোঁ যে ভাজ্য সমান কি হয় ভাজক পূৰণ ভাগফল যোগ ভাগশেষ অৰ্থাৎ ভাজক আৰু আমি ভাগফল পূৰণ কৰি তাৰ লগত যদি ভাগশেষ যোগ দিওঁ তেতিয়াহ'লে আমি ভাজ্যটো পাম আৰু যদি ভাজ্যটো পাওঁ তেতিয়া গম পাম যে আমাৰ গণিতটো শুদ্ধ হৈছে যে ইয়াত ভাজ্য আছিল 60 অৰ্থাৎ আমি 60 হৰণ কৰিছিলোঁ কিহেৰে হৰণ কৰিছিলোঁ 7ৰে গতিকে 7টো ভাজক আমি ভাগফল কিমান পাইছিলোঁ ভাগফল পাইছিলোঁ 8 আৰু ভাগশেষ পাইছিলোঁ 4 এতিয়া আমি ওপৰত যোনটো সূত্ৰ পাইছিলোঁ যে ভাজক পূৰণ ভাগফল যোগ ভাগশেষ তাতে মানবোৰ বহুৱাই চাম আমি ভাজ্যৰ মানটো পাওঁ নে নাপাওঁ যে ভাজক পূৰণ ভাগফল যোগ ভাগশেষ ভাজক আছে আমাৰ কিমান 7 পূৰণ ভাগশেষ ভাগফল 8 যোগ ভাগশেষ 4 যে 7 পূৰণ 8 যোগ 4 এতিয়া পূৰণ কৰা প্ৰথম 7 আৰু 8 পূৰণ কৰা 7 আৰু 8 পূৰণ কৰিব আমি 56 যোগ 4 সমান আমি কিমান পাম 60 আৰু এইটোৱে আমাৰ ভাজ্য অৰ্থাৎ গণিতটো আমাৰ হৈছে বুলি আমি গম পালোঁ আৰু এটা চাবাচোন এনেকুৱা গণিতে হৰণ কৰা 25ক আমি 5ৰে হৰণ কৰিব লাগে এতিয়া আমি 5ৰ ভাগটো চাম যেতিয়ালৈকে আমি 25 নাপাওঁ বা 25তকৈ ডাঙৰ সংখ্যা নাপাওঁ তেতিয়ালৈকে আমি 5ৰ ভাগটো চাই যাম পূৰণৰ ভাগটো 5 1 গুণ 5 5 2 গুণ 10 5 3 গুণ 15 5 4 গুণ 20 5 5 গুণ 25 আমি 25 পালোঁৱে কিমানত পাইছোঁ 5 বাৰত পাইছোঁ এতিয়া আমি ওপৰত 5 লিখিম আৰু 5 5 গুণ হ'ল 25 25ৰ তলত 25টো লিখিলোঁ এতিয়া বিয়োগ কৰা 25 25 বিয়োগ কৰিলে আমি 0 পাম যে আমি ভাগফল কিমান পালোঁ 5 আৰু ভাগশেষ পালোঁ 0 আৰু এইটো আমি পৰীক্ষা কৰি চাব পাৰোঁ আগৰ এইটো সূত্ৰতে পৰীক্ষা কৰি চাব পাৰোঁ যে ইয়াত আমাৰ ভাজ্য আছিল 25 ভাজক 5 ভাগফলো 5 পাইছোঁ আৰু ভাগশেষ 0 পাইছোঁ এতিয়া আমি চাম ভাজক পূৰণ ভাগফল যোগ ভাগশেষ অৰ্থাৎ 5 পূৰণ 5 যোগ 0 যে ভাজক 5 আছে ভাগফলো 5 আছে আৰু ভাগশেষ 0 আছে এতিয়া 5 5 গুণ কিমান পাম 25 25 যোগ 0 সমান 25 আৰু সমান কি পালোঁ আমি ভাজ্যটো পালোঁ তাৰমানে আমাৰ গণিতটো শুদ্ধ হৈছে বুলি আমি গম পালোঁ এইবাৰ এটা চাবা এইবাৰ আছে আমাৰ 67ক আমি হৰণ কৰিব লাগে 10ৰে এইবাৰো আমি 10ৰ ভাগটো চাই যাম যেতিয়ালৈকে আমি 67 নাপাওঁ বা 67টো পাৰ হৈ নাযাওঁ তেতিয়ালৈকে আমি 10ৰ ভাগটো চাই যাম যে 10 1 গুণ 10 10 2 গুণ 20 10 3 গুণ 30 10 4 গুণ 40 10 5 গুণ 50 10 6 গুণ 60 10 7 গুণ 70 যে 70 পালোঁ মানে কি হ'ল আমি 67টো ক্ৰছ হৈ গুচি গ'লোঁ পাৰ হৈ গ'লোঁ আমি পাৰ হৈ যাব নোৱাৰোঁ গতিকে সেইটো পোৱাৰ আগতে কি পাইছিলোঁ চোৱা যে 10 6 গুণ 60 পাইছিলোঁ অৰ্থাৎ আমাৰ গণিতটোত 6 বাৰ যাব যে 6 বাৰ দিলোঁ আমি 10 6 গুণ 60 সেইটো 67 তলত লিখিলোঁ এতিয়া আমি 67ৰ পৰা 60 বিয়োগ কৰিম বিয়োগ কৰি আমি 7 পাম যে ইয়াত আমি ভাগফল কিমান পালোঁ ভাগফল পালোঁ 6 আৰু ভাগশেষ পালোঁ 7 আৰু এইটো আমি পৰীক্ষা কৰি চাব পাৰোঁ যে ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ ভাগশেষ এইটো আমাৰ সূত্ৰৰ সহায়ত আমি পৰীক্ষা কৰি চাম ইয়াত আমাৰ ভাজ্য আছিল 67 ভাজক হ'ল আমাৰ 10 তাৰপিছত আমি ভাগফল পালোঁ 6 আৰু ভাগশেষ পাইছিলোঁ 7 এইটো আমি এটা ভাজক পূৰণ ভাগফল যোগ ভাগশেষ কৰি ভাজ্য পাওঁ নে নাপাওঁ চাওঁ বোলা যে ভাজক পূৰণ ভাগফল যোগ ভাগশেষ ইয়াত ভাজক আছে 10 ভাগফল 6 আছে আৰু ভাগশেষ আছে 7 আমি লিখিব পাৰোঁ 10 পূৰণ 6 যোগ 7 10 আৰু 6 পূৰণ কৰি আমি 60 পাম আমি লিখিব পাৰিম 60 যোগ 7 আৰু 60 যোগ 7 মানে হ'ল 67 আৰু এইটোৱে হ'ল আমাৰ ভাজ্য নেক্সট আমি আৰু এটা চাম এনেকুৱা গণিত 57ক আমি এইবাৰ 8ৰে হৰণ কৰিম এইবাৰ আমি 8ৰ ভাগটো চাই যাম যে 8 1 গুণ 8 8 2 গুণ 16 8 3 গুণ 24 8 4 গুণ 32 8 5 গুণ 40 8 6 গুণ 48 8 7 গুণ 56 আমি 57 পোৱা নাই এতিয়ালৈকে আৰু আমি 8 8 গুণ 64 57 এইবাৰ পাৰ হৈ গ'লোঁ আমি 57টো পাৰ হৈ গ'লোঁ গতিকে যিহেতু পাৰ হৈ যাব নোৱাৰোঁ যে তাৰ আগৰ সংখ্যাটো আছিল 56 8 7 গুণ পাইছিলোঁ আমি 56 অৰ্থাৎ আমাৰ 7 বাৰ যাব 7 বাৰ দিলোঁ আমি পালোঁ 56 এতিয়া আমি 57ৰ পৰা 56টো বিয়োগ কৰি পাম 1 ইয়াত আমি ভাগফল পালোঁ 7
আৰু ভাগশেষ পালোঁ 1 এইটো যদি পৰীক্ষা কৰিছোঁ আমি সেইটো সূত্ৰতে আমি ফাৰ্ষ্ট লিখি ল'লোঁ ভাজ্য ভাজক ভাগফল আৰু ভাগশেষ প্ৰত্যেকটো আমি লিখি ল'লোঁ ভাজ্য 57 ভাজক 8 ভাগফল 7 আৰু ভাগশেষ 1 এতিয়া আমি এই সূত্ৰটোত বহাই দিম বহাই দিলে পাম 8 পূৰণ 7 যোগ 1 1 আমি 8 7 গুণ পাম 56 যোগ 1 সমান 57 আৰু এইটো হ'ল আমাৰ ভাজ্য আমি এনেকৈ এইটো পৰীক্ষা কৰি চাব পাৰোঁ আমি আৰু এটা গণিত চাম এনেকুৱা নিয়মৰ এইটো হ'ল আমি 9 ৰে চৌষষ্ঠি হৰণ কৰিম গতিকে প্ৰথম আমি 9 ভাগটো চাই ল'ম 9 গুণ 9 9 2 গুণ 18 9 3 গুণ 27 9 4 গুণ 36 9 5 গুণ 45 9 6 গুণ 54 9 7 গুণ 63 আৰু 9 8 গুণ 72 গতিকে আমি 72টো চৌষষ্ঠিতকৈ ডাঙৰ হয় গতিকে আমি 72লৈকে যাব নোৱাৰোৱে তাৰ আগত পাইছিলোঁ 9 7 গুণ 63 গতিকে আমাৰ 7 বাৰ যাব 7 বাৰ দিলোঁ 9 7 গুণ পালোঁ আমি 63 এতিয়া আমি চৌষষ্ঠিৰ পৰা 63টো বিয়োগ কৰি পাম 1 গতিকে ইয়াত ভাগফল 7 ভাগশেষ 1 পৰীক্ষা কৰি চাম ভাজ্য 64 ভাজক 9 ভাগফল 7 ভাগশেষ 1 নিয়মটো আছিল আমাৰ ভাজক পূৰণ ভাগফল যোগ ভাগশেষ অৰ্থাৎ আমি লিখিব পাৰিম 9 পূৰণ 7 যোগ 1 9 7 গুণ 63 যোগ 1 সমান 64 আৰু সমান পালোঁ আমি ভাজ্য এইবাৰ আমাৰ চাবাচোন এটা প্ৰশ্ন দিয়া আছে যে ৰেহেনাহঁতৰ 45 দিনৰ লাইটৰ বিল হৈছে 900 টকা ইয়াৰ বাবে দিনে কিমান টকা খৰচ হ'ব বাৰু যে আমাৰ 45 দিনত খৰচ হৈছিল 900 টকা আমি এক দিনৰ খৰচ উলিয়াব লাগে যে এক দিনত কিমান টকা খৰচ হ'ব আমি সেইটো কেনেকৈ কৰিব পাৰিম যে আমি 45 ৰে 900 হৰণ কৰিলে আমি এক দিনৰ খৰচটো পাম গতিকে লিখাটো চাবা যে আমি লিখিম 45 দিনৰ লাইটৰ বিল হৈছিল 900 টকা ঠিক এক দিনৰ লাইটৰ বিল হ'ব 900 হৰণ 45 টকা যেতিয়া আমাৰ এদিনৰ উলিয়াব দে তেতিয়া আমি কি কৰিব লাগে হৰণ কৰিব লাগে যে আমাৰ 45 দিনৰ 900 টকা আছিল এদিনৰ কিমান হ'ব 900ক আমি কিৰে হৰণ কৰিম 45 ৰে হৰণ কৰিম এতিয়া হৰণটো চাবাচোন 900 হৰণ 45 যে আমাৰ 45ৰ দুটা অংক আছে চোৱা 4 আৰু 5 দুটা অংক আছে গতিকে আমাৰ 900ৰ প্ৰথম দুটা অংক ল'বা তোমালোকে দুটা অংক মানে 90টো চাম আমি 900ৰ আগলে কি চাম প্ৰথম 90টো চাম আৰু 45 ৰে 90 যাব আমাৰ দুবাৰ গ'লে আমি পাম 90 পাম তে বিয়োগ কৰিলে আমি শূন্য পাম নেক্সট নামি আহিব লগা আছে এইটো শূন্যটো নামি আহিব লগা আছে এই শূন্যটো নামি আহিল এইটো চাবা দে এইটো আমাৰ ভাগশেষ নহয় কিন্তু এইটো আমাৰ নামি আহাহে অংক এটা এই শূন্যটো আমাৰ নামি আহিছে গতিকে ইয়াক আমি আৰু বাৰ দিব লাগিব আৰু শূন্যক আমাৰ সদায় শূন্য বাৰে যায় আমি আৰু শূন্য বাৰ দিলোঁ যেহেতু শূন্য পালোঁ যে আমি বিয়োগ কৰিলোঁ বিয়োগ কৰি পালোঁ শূন্য আৰু এই শূন্যটো হ'ল আমাৰ ভাগশেষ বা বাকী এতিয়া আমি কিমান বাৰ গ'ল 20 বাৰ সমান কি পালোঁ আমি 20 টকা আৰু উত্তৰ হ'ব 20 টকা আমাৰ এদিনৰ লাইটৰ বিল হ'ব 20 টকা তাৰপিছত চাবা এইটো আছে ৰংপিয়ে বজাৰত বেচিবৰ বাবে বাগিচাৰ পৰা 320টা কমলা ছিঙিলে তাৰে 25টাকৈ টুকুৰিত ভৰালে কমলা ভৰ্তি টুকুৰিকেইটা বজাৰত বেচিব লৈ গ'ল কেইটা কমলা ঘৰত থাকিল যে আমাৰ মুঠ কমলা আছিল 320টা তাৰে এটা টুকুৰিত কিমানকৈ ভৰালে 25টাকৈ আমাৰ কিমানটা টুকুৰি হ'ব আমি সেইটো কেনেকৈ গম পাম আমি 320ক 25ৰে হৰণ কৰিলে গম পাম কিমানটা ভৰ্তি টুকুৰি হ'ব চাবাচোন গণিতটো যে আমাৰ মুঠ কমলাৰ সংখ্যা 320টা এতিয়া আমাক কি লাগে এটা টুকুৰিত ভৰাওক কেইটা ভৰাই 25টাকৈ গতিকে আমাৰ কিমানটা টুকুৰি হ'ব কেনেকৈ গম পাম যে আমি 320ক 25ৰে হৰণ কৰিব লাগিব যে কমলা ভৰ্তি মুঠ টুকুৰিৰ সংখ্যা হ'ব 320 হৰণ 25টা এই হৰণটো চাবা 320ক 25ৰে হৰণ কৰিম আমাৰ আগৰটো যদি 25ত দুটা অংক আছে গতিকে 320ৰ দুটা অংক ল'ম অৰ্থাৎ দুটা অংক ল'লে আমি পাম 32 এতিয়া 32ক কেইবাৰ যাব 25ৰে চোৱাচোন 25 যাব 32ক এবাৰ গ'লে পালোঁ 25 এতিয়া 32ৰ পৰা 25টো বিয়োগ কৰিলে পাম আমি 7 এতিয়া নামি আহিবলগীয়া কি আছে চোৱা এই শূন্যটো আমাৰ নামি আহিলে কিমান হ'ল 70 হ'ল এতিয়া 25ৰে আমি 70ক বাৰ দিব লাগিব আৰু 25ৰে 70 যাব আমাৰ দুইবাৰ গ'লে পাম আমি 50 এতিয়া 70ৰ পৰা 50 বিয়োগ কৰি পাবা 20 অৰ্থাৎ আমি ভাগফল পালোঁ 12 ভাগশেষ পালোঁ 20 অৰ্থাৎ আমাৰ
মুঠ টুকুৰিৰ সংখ্যা কিমানটা পাম আমি 12টা আৰু কি হ'ব 20টা কমলা আমাৰ ৰৈ যাব আমি টুকুৰিৰ সংখ্যা পালো কিমানটা 12টা আৰু ঘৰত ৰৈ যোৱা কমলাৰ সংখ্যা পালো কি 20 অৰ্থাৎ ভাগ 1 20 আছিল এতে 20টা কমলা ঘৰত ৰৈ গ'ল তাৰপিছত চাবা এটা আমাক কি আছে এবাৰ স্থানীয় মান অনুসাৰে হৰণ কৰা আমি স্থানীয় মান অনুসাৰে ভাঙি লৈ হৰণ কৰিব লাগিব তোমালোকৰ পেজ নম্বৰ 78 ত আছে যিমান আছে 9425ক আমি 25ৰে হৰণ কৰিব লাগে প্ৰথমে আমি কি কৰিম 9425ক স্থানীয় মান অনুসাৰে ভাঙি লিখিম যে 9425 টো চাবাচোন যে 9425ক আমি কি লিখিম 9000 + 400 + 25 লিখিছো চাবা আমি 9000 + 400 + 20 + 5 লিখা নাই কিন্তু কিয় আমি 25ৰে হৰণ কৰিম 25ত কেইটা অংক আছে আমাৰ শেষত দুটা অংক আছে গতে আমি ভাঙি লিখতো শেষত দেখি আমি দুটা অংক ৰাখিছো ৰাখি আমি কেনেকৈ ভাঙিছো 9000 + 400 + 20 এতিয়া আমি প্ৰথমে কি কৰিম জানানে প্ৰথমে আমি 25ৰে 9000ক হৰণ কৰিম 9000ক 25ৰে হৰণ কৰিম চাবা আমি 25ৰ দুটা অংক গতিকে আমি 9000ৰ দুটা অংক লোৱা 9000 দুটা অংক ললে আমি পাম কি 90 এতিয়া 25ৰে 90 হৰণ কৰা 25ৰে 90 যাব 3 বাৰ গলে পাম আমি 75 75 বলে 90 পৰা 75 বিয়োগ কৰা বিয়োগ কৰি পালো 15 এবাৰ নেক্সট আমি আইব লগা অংক আছে এইটো এই শূন্যটো নামি আইব নামি আই হল আমাৰ 150 এতিয়া 25ৰে আমি 150ক 6 বাৰ দিব পাৰিম 6 বাৰ দিলো 6 বাৰ দিলে আমি 150 পালো এটা বিয়োগ কৰিলে আমি শূন্য পাম নেক্সট আমি নামি আইব লগা আছে এইটো শূন্য এই শূন্যটো আমাৰ নামি আহিল এইটো ভাগ শেষ নহয় দিয়া এইটো আমাৰ নামি আহে অংক এটা এই শূন্যটো নামি আহিল আৰু আমি শূন্য বাৰ দিব লাগিব আৰু 25ৰে শূন্য যাব শূন্য বাৰ আমি শূন্য বাৰ দিলো দিয়াৰ পিছত আমি এই শূন্যটো ভাগ শেষ পালো এই 25ৰে আমি 9000 হৰণ কৰিলো এইবাৰ 25ৰে আমি হৰণ কৰিম 400ক এইবাৰ আমি 25ৰে 400ক হৰণ কৰিম 25ৰ দুটা অংক 400ৰ দুটা অংক ললে পাম আমি 40 40ক যাব এবাৰ গলে পাম আমি 25 1 25 গুণ 25 এতিয়া আমি 40ৰ পৰা 25টো বিয়োগ কৰা বিয়োগ কৰি পাম 15 নেক্সট আমাৰ এইটো শূন্য নামি আহিব লগা আছে এই শূন্যটো নামি আহিল নামি আহি পালো 150 150ক যাব 25ৰে 6 বাৰ দিলো দি 150 পালো দি ভাগ শেষ হল শূন্য নেক্সট আমি 25ৰে আকৌ 25ক হৰণ কৰিব লাগিব নেক্সট আমি স্থান আমাৰ ভাঙতে 25 পাইছিলো শেষৰটো 25ৰে 25 হৰণ কৰিলো হৰণ কৰি আমি এবাৰ গল পালো 25 ভাগ শেষ হল শূন্য এতিয়া আমাৰ ভাগফল কিমান হ'ব চোৱা যে আমি তিনিটা হৰণ কৰিছো তিনিটা হৰণৰে ভাগফল কেইটা যোগ কৰিম যোগ কৰি যোনটো পাও সেইটো হ'ব আমাৰ ভাগফল অৰ্থাৎ ভাগফল হল 360 + 16 + 1 = 377 আৰু ভাগ শেষ হ'ব আমাৰ শেষৰটোৰ ভাগ শেষ আছিল শূন্য গতিকে ভাগ শেষ হল শূন্য আৰু এটা চাম আমি এনেকুৱা গণিত এইবাৰ হল আমাৰ 1038ক আমি 18ৰে হৰণ কৰিম ফাৰ্ষ্ট আমি এইটোতো 1038টো আমি ভাঙি লম 1038 মানে 1000 + 8 + 30 এতিয়া আমি 1000 + 8 + 30ক আমি 18ৰে হৰণ কৰিব লাগে অৰ্থাৎ আমি তিনিটা বেলেগকে হৰণ কৰিম প্ৰথম আমি কৰিম 30ৰে 1000ক 30ৰ দুটা অংক 30 নহয় সৰি আমি 18ৰে 1000ক কৰিম যে আমাৰ 18ৰ দুটা অংক আমি 1000ৰ দুটা অংক ললে আমি কি পাম 10 কিন্তু আমি 18ৰে 10ক হৰণ দিব নোৱাৰো কাৰণ 10টো সৰু হয় গতিকে আমি 18ৰে আমি খা হৰণ দিম 100 হৰণ দিব লাগিব অৰ্থাৎ আমি তিনিটা অংক ল'ব লাগিল 100 এটা 18ৰেনো 100 কেইবাৰ যে চোৱাচোন 18ৰে 100ক যাব আমাৰ 5 বাৰ আৰু 5 বাৰ গলে আমি পাম 90 এতিয়া 100ৰ পৰা 90 বিয়োগ কৰা বিয়োগ কৰি পাম আমি 10 নেক্সট আমাৰ নামি আহিব এইটো শূন্য নামি আহিব অৰ্থাৎ আমাৰ নামি আহি কিমান হল 100 হল আৰু কিমান বাৰ যাব 100ক আমাৰ 5 বাৰে যাব 18ৰে 5 বাৰ গলে আমি আৰু 90 পাম বিয়োগ কৰা আমি ভাগ শেষ পালো 10 অৰ্থাৎ আমাৰ ইয়াত 10 এটা আমি ভাগ শেষ ৰৈ গল আমাৰ এতিয়া আমি কি কৰিব লাগিব এই 10টোক নেক্সট আমি 8ৰ লগত যে আমাৰ 1000 + 8 আছিল 1000ৰ পিছত 8 আছিল যে এই 10টোক আমি 8ৰ লগত যোগ দিম যে 10টো 8ৰ লগত যোগ কৰিম আৰু যোগ কৰি কিমান পাম 8 + 10 = 810 এতিয়া আমি 18ৰে 810ক হৰণ কৰিব লাগিব এতিয়া আমি 810ক 18ৰে হৰণ কৰিম চাবা যে 18 দুটা অংক 18 দুটা অংক ললো 81
81 কিমান বাৰ যাব 81 যাব 18ৰে 4 বাৰ গ'লে আমি পাম 72 এতিয়া বিয়োগ কৰা 81 পৰা 72 বিয়োগ কৰিলে পাম আমি 9 নেক্সট এইটো শূন্য নামি আহিব নামি আহি হ'ল আমাৰ 90 এতিয়া 18ৰে 90 যাব 5 বাৰ গ'লে আমি কি পাম 90 পাম বিয়োগ কৰিলে পাম 0 নেক্সট আমি 18ৰে 30 হৰণ কৰিম এইটো 30 এইটো 18ৰে হৰণ কৰিম দুটা অংক আছে আমাৰ এবাৰ যাব 18 পালো বিয়োগ কৰি পাম 12 এই ভাগফলটো কি হ'ব আমি তিনিটা অংকত পোৱা ভাগফলটো যোগ কৰিম অৰ্থাৎ কিমান হ'ব ভাগফল 55 যোগ 45 যোগ 1 সমান 101 আৰু ভাগশেষ হ'ব শেষৰ ভাগশেষ আছিল আমাৰ 12 এতিয়া ভাগশেষ পালো আমি 12 আৰু এটা চাবাচোন এনেকুৱা গণিত যে আমি 22ৰে 2007 হৰণ কৰিম এইটো 22 আমি 2007 ভাঙি লোৱা 2000 যোগ 7 যোগ 6 পালো এতিয়া আমি কিৰে হৰণ কৰিম 22ৰে কাক 2000 যোগ 7 যোগ 6 আমি 22ৰে হৰণ কৰিব লাগে আমি তিনিটা হৰণ কৰিব লাগিব প্ৰথমে কাক কৰিম 22ৰে 2000ক আমি কিৰে কৰিম 22ৰে ইয়াতো চাবা 22ৰ দুটা অংক আৰু 2000ৰ দুটা অংক ললে পাম 20 টো 22তকৈ সৰু হ'ব গতিকে আমি তিনিটা লম ললে কিমান পাম 200 কিমান বাৰ যাব 200 যাব 22ৰে 9 বাৰ গ'লে পাম আমি 198 তাৰপিছত আমি 200ৰ পৰা 198 বিয়োগ কৰিলে পাবা 2 নেক্সট কি নামি আহিব চোৱা নেক্সট এই শূন্যটো নামি আহিব আহি কিমান হ'ল 20 হ'ল যে 22ৰে 20ক বাৰ দিব লাগিব যে আমি কি লিখিছো 22তকৈ 20টো সৰু গতিকে কিমান বাৰ দিব পাৰিম আমি 0 বাৰ দিব পাৰিম যে 0 বাৰ দিলো দি 0 পালো বিয়োগ কৰিলে পালো 20 আৰু এই 20টো হ'ল আমাৰ ভাগশেষ আৰু এই 20টো আমাৰ কি কৰিব লাগিব এই 20টো আমি 7ৰ লগত যোগ দিব লাগিব যে 20টো আমি 7ৰ লগত যোগ কৰিম যোগ কৰিলে কিমান পাম 7 যোগ 20 সমান 720 এই 720ক আমি এবাৰ কিৰে হৰণ কৰিম 22ৰে আমাৰ হৰণ কৰা 720ক যে আমি দুটা অংক লোৱা ললে কি পাবা 72 পাবা 72ক 22ৰে কিমান বাৰ যাব 3 বাৰ গ'লে হ'ব আমাৰ 66 এতিয়া 72ৰ পৰা আমি 66 বিয়োগ কৰিলো বিয়োগ কৰি পালো 6 নেক্সট কি নামি আহিব এই শূন্যটো নামি আহি হ'ল 60 আৰু 22ৰে 60 হৰণ কৰা কেইবাৰ যাব 2 বাৰ গ'লে পাম 44 আৰু 60ৰ পৰা 44 বিয়োগ কৰি পালো আমি 16 এতিয়া আমি 16টো এই 6টোৰ লগত যোগ দিব লাগিব আৰু 16টো 6ৰ লগত যোগ কৰিলে আমি কি পাম 16 যোগ 6 সমান 22 পাম এতিয়া আমি 22ৰে এই 22টোক হৰণ কৰিম আৰু 22ৰে 22ক হৰণ কৰিলে আমাৰ যাব 1 বাৰ গ'লে আমি 22 পালো বিয়োগ কৰা 0 পাম এতিয়া ভাগফল কি হ'ব তিনিটা অংকত পোৱা ভাগফল কেইটাৰ যোগফল অৰ্থাৎ 90 যোগ 32 যোগ 1 সমান হ'ব 123 আৰু ভাগশেষ হ'ব আমাৰ শেষৰটোৰ ভাগশেষ আৰু শেষৰটোৰ ভাগশেষ হ'ল 0 এতিয়া ভাগশেষ পালো আমি 0 এইবাৰ চাবা 78 পৃষ্ঠাত কি আছে এজন মানুহৰ 12 দিনৰ মজুৰি 5760 টকা হলে মানুহজনৰ প্ৰতিদিনৰ মজুৰি কিমান যে এজন মানুহৰ 12 দিনৰ মজুৰি দিয়া আছে আৰু 12 দিনৰ মজুৰি হ'ল 5760 টকা এদিনৰ মজুৰি উলিয়াব দিছে এদিনৰ মজুৰি উলিয়াব লাগিলে আমি কি কৰিব লাগিব 5760ক আমি 12 দি হৰণ কৰিব লাগিব তেতিয়া আমি এদিনৰ মজুৰি পাম যে এদিনৰ মজুৰি হ'ব 5760 হৰণ 12 হৰণটো চাবা 5760ক 12ৰে হৰণ কৰিম 12ৰ দুটা অংক গতিকে 5760ৰ দুটা অংক লোৱা অৰ্থাৎ 57টো ললো আমি 57ক 12ৰে যাব 4 বাৰ 12 4 গুণ পালো 48 57ৰ পৰা 48 বিয়োগ কৰি পাম 9 নেক্সট নামি আহিব আমাৰ 6টো নামি আহি হ'ল 96 12ৰে 96ক গ'ল 8 বাৰ 12 গুণ 96 পালো আমি বিয়োগ কৰি পাম 0 নেক্সট নামি আহিব আমাৰ এইটো 0 নামি আহিল এতিয়া 12ৰে আমি 0ক বাৰ দিব লাগিব 0ক যাব 0 বাৰ গ'ল আমি বিয়োগ কৰিলো পালো আমি 0 এই 0টো ভাগশেষ গতিকে আমাৰ হৰণটোত কিমান বাৰ গ'ল 480 বাৰ অৰ্থাৎ ভাগফল পালো 480 অৰ্থাৎ মানুহজনৰ এদিনৰ মজুৰিও 480 টকা এবাৰ 80 পৃষ্ঠাত চাবা ভাগফল আৰু ভাগশেষ মুখে উলিওৱা যে আমি হৰণ নকৰাকৈ কেনেকৈ ভাগফল আৰু ভাগশেষ মুখে উলিয়াব পাৰো চাবা যে প্ৰথমটো দিয়া আছে আমাৰ 21ক 10ৰে হৰণ কৰিম কৰি ভাগফল কিমান পাম আৰু ভাগশেষ কিমান পাম যে চাবা আমি 10ৰে হৰণ কৰিম 10ত কেইটা শূন্য আছে এটা গতিকে 21ৰ এটা অংক বাদ দিয়া এটা অংক মানে আমি 1টো বাদ দিলো দি কি ৰৈ গ'ল 2
2টো হ'ব ভাগফল আৰু বাদ দিয়াটো ভাগশেষ হ'ব 1টো হ'ল ভাগশেষ অৰ্থাৎ আমাৰ যোনটো আমি খেৰ দি দিছিলোঁ সেইটো ভাগশেষ তেনেকৈ চাবা 761 হৰণ 10 ইয়াত আমাৰ শূন্য আমাৰ 10ত এটা শূন্য আছে গতিকে আমি 761 এটা ঘৰ খেৰ দিয়া এটা ঘৰ বাদ দিম আমি গতিকে আমি এটা ঘৰ খেৰ দিলোঁ এককৰ ঘৰটো তাৰপিছত আমাৰ কিমান ৰৈ গ'ল 76 সেইটো হ'ব ভাগফল আৰু বাদ দিয়া ঘৰটো হ'ব ভাগশেষ 1 তাৰপিছত চাবা 400 হৰণ 100 এইবাৰ আমি ভাগফল আৰু ভাগশেষ উলিয়াব লাগে 100ত কেইটা শূন্য আছে দুটা গতিকে 400 একক আৰু 10 এই দুটা ঘৰ আমি বাদ দিম এটা ঘৰ বাদ দিয়াৰ পিছত কিমান ৰৈ গ'ল 4টো হ'ল ভাগফল আৰু বাদ দিয়া ঘৰটোত কি আছে শূন্য অৰ্থাৎ ভাগশেষ হ'ল শূন্য এইবাৰ আছে 388 হৰণ 100 ইয়াত আমাৰ 100 দুটা শূন্য গতিকে দুটা ঘৰ আমাৰ বাদ দিয়া দুটা ঘৰ বাদ দিলোঁ তাৰপিছত কিমান ৰৈ গ'ল 3টো হ'ল ভাগফল আৰু বাদ দিয়া ঘৰটোত কি আছে 88টো হ'ল ভাগশেষ তেনেকৈ আমাৰ 2221ক আমি 1000 দি হৰণ দিম 1000ত আছে আমাৰ 3টা শূন্য 3টা ঘৰ বাদ দিয়া 3টা ঘৰ বাদ দিয়াৰ পিছত কি ৰৈ গ'ল 2টো হ'ব ভাগফল আৰু বাদ দিয়া ঘৰত আছে 221 সেটি হ'ল ভাগশেষ তুমি চাবা দে এনেকুৱা হৰণ কিন্তু আমি য'ত 10 100 1000 বা 10000 তেনেকুৱা সংখ্যাৰ ক্ষেত্ৰতে আমাৰ এইটো খাটিব মানে য'ত 1 থাকে বেলেগত নাখাতে কিন্তু য'ত চাবা আমাৰ এটা 36789 আমি হৰণ কৰিম 1000ৰে 1000 তিনিটা শূন্য আছে তিনিটা ঘৰ বাদ দিয়া তিনিটা ঘৰ বাদ দিলে কি বাদ যাব 789টো বাদ যাব কি ৰৈ গ'ল 36টো ৰৈ গ'ল 36টো হ'ব ভাগফল আৰু 789টো হ'ল ভাগশেষ এইবাৰ আছে আমাৰ ছুটি নিয়মেৰে হৰণ ছুটি নিয়মৰ হৰণটো চাবা যে 7ৰে 4473 আমি হৰণ কৰিম 4473 7ৰে হৰণ কৰিম যে আমাৰ চাবা 7ত কেইটা অংক আছে এটা ইয়াৰো এটা অংক কি 4 কিন্তু আমাৰ 4টো কি হয় 7তকৈ সৰু হয় গতিকে আমি 4 হৰণ দিব নোৱাৰোঁ নেক্সট কাষৰ সংখ্যাটো লৈ লোৱা ললে কিমান পাম 44 হ'ল কাষৰ 4টো ললে 44 এতিয়া 7ৰে 44ক কিমান বাৰ যাব 7ৰ ভাগটো চোৱা 7 1 গুণ 7 7 2 গুণ 14 7 3 গুণ 21 7 4 গুণ 28 7 5 গুণ 35 7 6 গুণ 42 7 7 গুণ 49 49টো মানে 44টো পাৰ হৈ গ'লো গতিকে সেইটো হ'ব নোৱাৰে তাৰ আগত আহা 7 6 গুণ 42 কিমান বাৰ যাব 44ক আমাৰ 6 বাৰ যাব কি 6 বাৰ গ'লে কিমান পাব 42 পাব যে 44 আছিল 6 বাৰ দতে 42 পালো 42 বিয়োগ কৰি কি পালো আমি 2 এতিয়া এই 2টো আমাৰ 44ৰ কাষত কি আছে 7 আছে 7ৰ লগ হ'ব লগে কিমান হ'ব 27 হ'ল এতিয়া আমি 7 কেইবাৰ যাব চোৱা যে আমাৰ 7 3 গুণ 21 পাইছিলোঁ 7 4 গুণ 28 পাইছিলোঁ গতিকে আমাৰ কিমান বাৰ যাব 4 গুণ হ'লে 28 হয় 28 হ'ব নোৱাৰে গতিকে কিমান বাৰ যাব 3 বাৰ যাব 3 বাৰ দিলোঁ দিওঁতে কিমান হৈছিল 3 বাৰ দতে 21 হৈছিল এতিয়া 27ৰ পৰা 21টো বিয়োগ কৰি কি পালোঁ 6 পালোঁ এতিয়া 6 লগত কি লগ হ'ব 3টো লগ হ'ব হয় কিমান হ'ল 63 আৰু 63 আমি কিমান বাৰ যাব আমি 7 7 গুণ 49 পাইছিলোঁ 7 8 গুণ 56 7 9 গুণ 63 কেইবাৰ গ'ল 9 বাৰ গ'ল 9 বাৰতে আমি কি পালোঁ 63 63 বিয়োগ কৰিলে কি পাম আমি 0 মানে ভাগশেষ 0 হ'ল আৰু ভাগফল কি পালোঁ 639 আৰু ভাগশেষ 0 এবাৰ এটা চাবা যে 1 ডজন কাঠ পেঞ্চিলৰ দাম 48 টকা প্ৰতিডালৰ দাম কিমান হ'ব যে আমাক 1 ডজনত কাঠ পেঞ্চিলৰ দাম দিয়া আছে 48 টকা মানে 1 ডজন মানে কি জানিব লাগিব ফাৰ্ষ্ট আমি 1 ডজন মানে হ'ল 12 ডাল যে 1 ডজনত কিমান ডাল থাকে 12 ডাল থাকে যে 1 ডজন সমান 12 ডাল অৰ্থাৎ আমাক 12 ডাল কাঠ পেঞ্চিলৰ দাম দিয়া আছে 48 টকা আমাৰ এডালৰ লাগে যে 12 ডালত দিয়া আছে আমাক এডালৰ লাগে আমি কি কৰিম 12 ডালত 12 দি আমি 48 হৰণ কৰিলে আমি এডালৰ দাম পাম যে এডাল কাঠ পেঞ্চিলৰ দাম হ'ব 48 হৰণ 12 টকা যে 48 আমি 12 হৰণ কৰিব লাগিব হৰণটো চাবা 48 12 আৰু 12 4 গুণ পাওঁ আমি 48 কেইবাৰ গ'ল 4 বাৰ অৰ্থাৎ কিমান হ'ল 4 টকা এডাল কাঠ পেঞ্চিলৰ দাম পালোঁ আমি 4 টকা এইটো আমি হৈছিনা পৰীক্ষা কৰি চাব বোলা যে ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ ভাগশেষ ইয়াত ভাজ্য আছে 48 ভাজক 12 ভাগফল 4 ভাগশেষ 0 যে ভাজক পূৰণ ভাগফল যোগ ভাগশেষ ভাজকত জায়গাত আমি কিমান বহাম 12 বহাম ভাগফলৰ জায়গাত 4 বহাম আৰু ভাগশেষৰ জায়গাত 0 বহালো বা কি বলো 12 পূৰণ 4 যোগ 0 12 4 গুণ 48 যোগ 0 সমান 48 আমাৰ গণিতটো হৈছে